খুব এটা ড্ৰাষ্টিক কণ্ট্ৰাষ্ট নহয়নে ইঞ্জিনিয়াৰিং এণ্ড দেন মাষ্টাৰ্ছ ইন ইংলিছ লিটাৰেচাৰ ইফ আই এম নট ৰং কিন্তু 230 কিজানি বহুতো আমি দেখিবলৈ পাওঁ IPSও পাইছে আপুনি ছেকেণ্ড প্ৰিফাৰেঞ্চত কিন্তু IRS IT দিলে হয় UPSC ইণ্টাৰভিউ কাৰণে মানে এটা ৱৰ্ডে ইউজ কৰিম মানে আই থিংক দেট ইজ ভেৰি এপ্ট ইটছ আ ভেৰি গুড লাৰ্ণিং এক্সপিৰিয়েঞ্চ ফাৰ্ষ্ট টাইম যেতিয়া APSC দিছিলোঁ তেতিয়া কাৰেণ্ট এফেয়াৰ্ছ এণ্টায়াৰলি SPMৰ পৰাই কভাৰ কৰিছিলোঁ তেতিয়া প্ৰিলিমছৰ 2 মাহ নে 1.5 মাহ আগতে এই কাৰেণ্ট এফেয়াৰ্ছ কম্পাইলেশ্যনটো ওলাইছিলে নমস্কাৰ আপোনালোকে চাই আছে SPM স্পটলাইট য'ত আমি আপোনালোকলৈ আগবঢ়াওঁ অগণন সফলতাৰ অনুপ্ৰেৰণাদায়ক কাহিনী আজি আমাৰ মাজত এজন বিশিষ্ট ব্যক্তি আছে যোনে বিটছ পিলানীৰ পৰা ইঞ্জিনিয়াৰিং কৰি উঠি APSC দুবাৰকৈ ক্ৰেক কৰিছে এবাৰ নহয় দুবাৰকৈ আৰু তাৰে পিছত UPSCত অল ইণ্ডিয়া ৰেংক 230 অৰ্জন কৰিবলৈও সুখ্যাতিৰে সক্ষম হৈছে তেখেতৰ গোটেই জাৰ্ণিটো কি ধৰণৰ আছিলে APSCৰ লগত UPSCৰ চাইকেল কেনেকৈ মেনেজ কৰিছিলে আৰু তাৰে লগতে কোভিডৰ নিচিনা সময়ত তেওঁ কৰ্মৰত হৈ থাকিও কি ধৰণে প্ৰস্তুতি আগবঢ়াই লৈ গৈছিলে সেই সকলোখিনি জাৰ্ণি আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰা হ'ব কি ধৰণে পঢ়িছিলে আৰু অসমৰ ইউথে যদি UPSC ক্ৰেক কৰিব বিচাৰে তেখেতৰ পৰা আপোনালোকে গোটেইখিনি বস্তু শিকিবলৈ পাৰিব আই ৱেলকাম ছাৰ ৰিকি লহকৰ প্ৰধান টু আৱাৰ এপিছ'ড প্ৰথমে আপোনাৰ বিষয়ে মই অকণমান ইয়ৰ হোম টাউন বা আপুনি কি ধৰণে শিক্ষা গ্ৰহণ কৰিছিলে ক'ত ক'ত পঢ়িছিলে অকণমান যদি আপোনাৰ বিষয়ে জানিব পাৰোঁ হয় মই এনেই গুৱাহাটীতে থকা লাষ্ট 20 বছৰমানৰ পৰা মই ডন বস্কো পাণবজাৰৰ পৰা মেট্ৰিক দিছিলোঁ হায়াৰ ছেকেণ্ডেৰীও ডন বস্কো পাণবজাৰৰ পৰা দিছিলোঁ তাৰপাছত মই পিলানী ইঞ্জিনিয়াৰিং কৰিব গ'লোঁ ইঞ্জিনিয়াৰিং কৰি 1 বছৰমান চাকৰি কৰিলোঁ অইল এণ্ড গেছ ছেক্টৰত তাৰপাছত মোৰ ইংলিছৰ ফালে মাষ্টাৰ্ছ কৰা ইণ্টাৰেষ্ট আছিলে চ' মাষ্টাৰ্ছ ইন ইংলিছ কৰিলোঁ ছেইণ্ট ষ্টিফেন্সত দিল্লী ইউনিভাৰ্চিটিত আৰু সেই প্ৰিপেৰেশ্যন মোৰ মাষ্টাৰ্ছ কৰি থাকোঁতে আইডিয়াটো আহিছিলে তাত এনভাইৰনমেণ্টটো পাইছিলোঁ দিল্লী ইউনিভাৰ্চিটিৰ ছেইণ্ট ষ্টিফেন্সত তেতিয়াৰ পৰা মই ক'ব গ'লে প্ৰিপেৰেশ্যন জাৰ্ণিটো ষ্টাৰ্ট কৰিছিলোঁ খুব এটা ড্ৰাষ্টিক কণ্ট্ৰাষ্ট নহয়নে ইঞ্জিনিয়াৰিং এণ্ড দেন মাষ্টাৰ্ছ ইন ইংলিছ লিটাৰেচাৰ ইফ আই এম নট ৰং ত' বিটছ পিলানীৰ নিচিনা এখন আগশাৰীৰ ইনষ্টিটিউটৰ পৰা আপুনি ইঞ্জিনিয়াৰিং কৰি উঠি হাউ ডিড ইট মানে চিংক ইন মানে ইঞ্জিনিয়াৰিঙৰ পৰা ইংলিছ লিটাৰেচাৰৰ ফালে কেনেকৈ আপুনি মানে শ্বিফ্ট হ'ল মোৰ কিতাপ পঢ়ি সদায় ভাল পাইছিলোঁ মই ফ্ৰী টাইমত সদায় কিতাপ পঢ়িছিলোঁ আৰু পিলানীত যাওঁতে তাত যোনটো আমাৰ হিউমেনিটিজ ডিপাৰ্টমেণ্ট আছিলে সেইটো বহুত ভাল আছিলে আমাৰ যোন ফেকাল্টি আছিলে ছাৰ আছিলে মেডাম আছিলে সিহঁতে বহুত এনকাৰেজ কৰিছিলে আমাক হিউমেনিটিজত যিমান পাৰোঁ ইলেক্টিভ লৈ লৈছিলোঁ আৰু পাছ কৰা আগতে পিলানীৰ পৰা মই পেপাৰো পাব্লিছ কৰিছিলোঁ হিউমেনিটিজত চ' তেতিয়ালৈকে এটা মাইণ্ডছেট হৈ গৈছিলে যে মানে মাষ্টাৰ্ছ কৰিলে ডেফিনেটলি মানে হিউমেনিটিজতে কৰিম আৰু চাকৰি কৰি 1 বছৰমানৰ পাছত সেইটো ডিচিশ্যনটো ফাইনেলি ল'লোঁ যে হিউমেনিটিজত মাষ্টাৰ্ছ কৰিম আৰু মোৰ প্ৰফেচাৰহঁতৰ এডভাইজত সিহঁতক সুধিছিলোঁ মাষ্টাৰ্ছ হিউমেনিটিজত কৰিলে কিহত ভাল তেখেতেও কৈছিলে যে ইংলিছ লিটাৰেচাৰ কৰিলে বস্তুটো ভাল হয় মানে ত' সেনেকুৱাকৈ যোৱা হ'ল সঁচাকৈ ইনস্পিৰেশ্যনেল বিকজ ছামথিং ভেৰি ইউনিক টু চি পোনপ্ৰথমে বহুত কথা শিকিবলৈ পাম আজি আপোনাৰ পৰা আমাৰ আশা থাকিলে কিন্তু পোনপ্ৰথমে আপোনাৰ জাৰ্ণিটোৰ বিষয়ে চমুকে জানিব বিচাৰিম যে আপুনি দুবাৰকৈ APSC ক্ৰেক কৰিছে আৰু দুবাৰকৈ UPSCৰ ইণ্টাৰভিউ দিছে আৰু এবাৰ অল ইণ্ডিয়া ৰেংক 230 আপুনি দখল কৰিছে অৰ্জন কৰিছে কোনটো বছৰত কি ধৰণে আপুনি ক্ৰেক কৰিলে এই পৰীক্ষাসমূহ আমি যদি অলপ জানিব বিচাৰোঁ চ' UPSC ফাৰ্ষ্ট ইণ্টাৰভিউ দিয়া বছৰটো আছিলে অফিচিয়েলি 2021 চাইকেল ডেট ৱাজ দ্য ছেকেণ্ড ৱেভ অফ কোভিড চাইকেলটো আমাৰ অক্টোবৰ 2021ত প্ৰিলিমছ হৈছিলে জানুৱাৰী 2022ত মেইনছ হৈছিলে আৰু ইণ্টাৰভিউ হৈছিলে মোৰ মে' 25 ইফ আই এম CSE 2021 আৰু CSE 2021 চাইকেল সেই ছেইম ইয়াৰত APSC আমি দি আছিলোঁ APSC চাইকেলটো অলমষ্ট 1 মাহ আগতে চলি আছিলে প্ৰিলিমছৰ ক্ষেত্ৰত ছেপ্টেম্বৰত আমি প্ৰিলিমছ দিলোঁ APSCৰ UPSCৰ প্ৰিলিমছ আছিলে অক্টোবৰত তাৰপৰা UPSCৰ মেইনছ আছিলে জানুৱাৰীত APSCৰ মেইনছ আছিলে আই থিংক ফেব্ৰুৱাৰী এণ্ড মাৰ্চত সেনেকুৱা মানে এপ্ৰক্সিমেটলি আছিলে তাৰপাছত মোৰ UPSC ইণ্টাৰভিউ হোৱা লগে লগে এসপ্তাহৰ মূৰতে APSCৰ ইণ্টাৰভিউ আছিলে চ' চাইকেলটো জাষ্ট ভেৰি ক্ল'জলি চলি আছিলে তাৰ পৰা নেক্সট এটেম্পটো যেতিয়া দিলোঁ তেতিয়া APSC 1 মাহ আগতে হৈছিলে কাৰণ APSC প্ৰিলিমছ UPSC প্ৰিলিমছৰ 1 মাহ জাষ্ট আগতে হৈছিলে মোৰ যিমান মনত আছে মেইনছো
1.5 মাহ আগতে হৈছিলে এবাৰ APSCৰ দেন UPSCৰ মেইনছ হৈছিলে তাৰ পৰা UPSCৰ ইণ্টাৰভিউ মোৰ মাৰ্চ মাহত হৈছিলে APSCৰ ইণ্টাৰভিউ ডিচেম্বৰ মাহত হৈছিলে আৰু UPSCৰ ইণ্টাৰভিউ হোৱাৰ লগে লগে APSC ছেকেণ্ড টাইম দিওঁতে ৰিজাল্ট ওলাই গৈছিলে চ' দুটা চাইকেল মানে নেগচিয়েট কৰি আছিলোঁ আৰু তেতিয়া প্ৰথম বছৰটোত আই গেছ অকণমান চাইকেলটো চিমিলাৰ পেটাৰ্ণতে গৈ আছিলে এমাহ আগত কৰি কিন্তু পিছলৈকে আপোনাৰ চাগে অকণমান কাৰণ কি আপুনি প্ৰথমবাৰতো APSC ক্ৰেক কৰিছিলে নহয় নে সেইটো ফাৰ্ষ্ট এটেম্প্ট আছিল গতিকে সেইটো কি ধৰণৰ কি পদ পাইছিলে আপুনি কি ৰিজাল্ট মই তেতিয়া ইনস্পেক্টৰ অফ টেক্সেছ পাইছিলোঁ ইনস্পেক্টৰ অফ টেক্সেছ আৰু ইনিচিয়েলি মোৰ পষ্টিং শ্বিলঙত শিলচৰত আছিলে সেই নেক্সট যোনটো UPSC নেক্সট APSC এটেম্প যোনটো দিলোঁ সেইটো 95% শিলচৰৰ পৰাই দিছোঁ চাকৰি কৰি থাকোঁতে নেক্সট APSC আৰু UPSC এটেম্পটো তো ফাৰ্ষ্ট আপুনি APSC যেতিয়া ইনস্পেক্টৰ অফ টেক্সেছ পালে শিলচৰত কৰ্মৰত হৈ কিনে ছেকেণ্ড এটেম্পবোৰ দিছিলে আৰু ছেকেণ্ড এটেম্পটত আকৌ APSC আকৌ ক্ৰেক হৈছিলে আপোনাৰ তেতিয়া কি পালে আকৌ তেতিয়া মই ছুপাৰিনটেণ্ডেণ্ট অফ টেক্সেছ পাইছিলোঁ ছুপাৰিনটেণ্ডেণ্ট অফ হয় সেইটো ছেকেণ্ড প্ৰিফাৰেঞ্চ আছিলে মোৰ তো সেইটো ক্লিয়াৰ হোৱা পাছত আমাৰ এপইণ্টমেণ্ট অহা পাছত এসপ্তাহ পাছত মোৰ UPSC ইণ্টাৰভিউ আছিলে অ'কে তাৰে একমাহ পাছত চ' সেই চাকৰি কৰি থকা সময়তে UPSC ৰিজাল্ট আহিলে আৰু দেন আৰু লাবাছনা মছুৰী যোনটো যাওঁ চিলেকশ্যন হোৱাৰ পাছত সেই ষ্টেটৰ পৰা তেতিয়া যোৱা হ'ল আৰু আজি লাবাছনাৰো কাহিনী আমি এজন অসমীয়াৰ মুখত শুনিবলৈ পাৰিম খুব গৌৰৱ অনুভৱ কৰিছোঁ কিন্তু আচ্ছা তো ছেকেণ্ড এটেম্পটত আপুনি ছুপাৰিনটেণ্ডেণ্ট অফ টেক্সেছ পালে APSCৰ আৰু তাৰে লগতে UPSCও আপুনি ক্ৰেক কৰিলে হয় UPSCত কেনেকুৱা থাকিলে ফলাফল UPSCত মোৰ অল ইণ্ডিয়া ৰেংক 230 আহিছিলে সেই বছৰ এণ্ড লাষ্ট এটেম্পটতছে মেইনছত মাৰ্কছ বহুত বাঢ়িছে মেইনছত কমেও 40 মাৰ্কছ মান বাঢ়িছে কম্পেয়াৰ টু 2021 এটেম্প এণ্ড মোৰ ক্লিয়াৰ হোৱা ৰেংকটো পোৱা মেইন মানে ৰিজন সেইটোৱে দেখোঁ যে মেইনছত বহুত স্ক'ৰটো ইম্প্ৰুভমেণ্ট হৈছিলে আৰু আফটাৰ চিলেকশ্যন মই ইণ্ডিয়ান ৰেভিনিউ ছাৰ্ভিচ ইনকাম টেক্সত পাইছিলোঁ সেইটো ছেকেণ্ড প্ৰিফাৰেঞ্চ আছিলে তেতিয়া এণ্ড মছুৰী ট্ৰেইনিঙৰ পাছত আমি নেক্সট এটেম্পৰ কাৰণে লিভ এটা ল'ব লাগে সেই লিভটো ল'বলৈ মানে গ'লোঁ আৰু বৰ্তমান লিভত আছোঁ ফৰ দ্য নেক্সট এটেম্প EOLত আছোঁ হয় অ'কে কিন্তু 230 কিজানি বহুতো আমি দেখিবলৈ পাওঁ IPSও পাইছে আপুনি ছেকেণ্ড প্ৰিফাৰেঞ্চত কিন্তু IRS IT দিলে ছাৰ্ভিচ প্ৰিফাৰেঞ্চটো মানে কি ধৰণে আপুনি ইয়াতে ডিচাইড কৰিছে টেক্সৰ ফালে এটা ইনক্লিনেশ্যন অলৰেডি হৈ গৈছিলে কাৰণ এজ ইনস্পেক্টৰ অফ টেক্সেছ ইন শিলচৰ তাৰপাছত ছুপাৰিনটেণ্ডেণ্ট অফ টেক্সেছ হৈ আছিলোঁ চ' অলপ ডমেইন নলেজ এটা পাইছিলোঁ এণ্ড কাম শিকি আছিলোঁ চ' মোৰ সেইটো লাগিলে লজিকেল কেৰিয়াৰ প্ৰগ্ৰেশ্যন ৱাইজো মানে IRS কেইটা প্ৰিফাৰেঞ্চ দিয়া বেছি ভাল হ'ব মোৰ কাৰণে ডেট ৱে মানে মিলাই দিছিলোঁ খুব ধুনীয়াকৈ মিলি গৈছে ইনস্পেক্টৰ অফ টেক্সেছ দ্য ছুপাৰিনটেণ্ডেণ্ট অফ টেক্সেছ এণ্ড দেন নাও এছিষ্টেণ্ট কমিশ্যনাৰ অফ টেক্সেছ নহয়নে আচ্ছা খুবেই ভাল লাগিছে গোটেই জাৰ্ণিটো 2বাৰকৈ 3বাৰকৈ আপুনি চিভিল ছাৰ্ভিচৰ পৰীক্ষা ক্ৰেক কৰিছে শেষত আপুনি যেতিয়া 230 ৰেংক অৰ্জন কৰিলে তাৰপিছত আপুনি লাবাছনালৈ গ'লে ফৰ ইয়ৰ ফাউণ্ডেশ্যন কোৰ্চ অকণমান যদি অসমৰ ৰাইজক আপুনি কয় লাবাছনাৰ জাৰ্ণিটো কেনেকুৱা মাছুৰীৰ খুব ধুনীয়া জেগাত আমি শুনিবলৈ পাওঁ দেখিবলৈ পাওঁ বহুতো ভিডিঅ'জ বা চিত্ৰ কিন্তু আচলত উপভোগ কৰাজনেহে গম পায় যে তাৰে কি মাহাত্য গতিকে কি ধৰণে আপোনালোকক তাতে ৰখা হয় কি ধৰণৰ অলপ জাৰ্ণিটো যদি কয় শ্বেয়াৰ কৰে মছুৰী বহুত ধুনীয়া জেগা সেইটো আপোনালোক চবেই গম পায় মানে মই আৰু তাত কি ক'ম লাবাছনা এইটো জেগা এটা হয় যোনটো আমি চবেই এছপায়াৰ কৰোঁ ইটছ মানে কি কওঁ পিলগ্ৰিমেজ ক'ব পাৰে আমি চবেই প্ৰিপেয়াৰ কৰি বহুতবাৰ ফেইল কৰাৰ পাছত আমি তাত যাবলৈ পাওঁ চ' যদি তাত গৈ পাওঁ আমি সদায় মানে গ্ৰেটফুল হওঁ যে মানে ভগৱানে আমাক মানে গুড ফৰ্চুনটো দিছে যাবৰ কাৰণে এট দ্য ছেইম টাইম আৰু এটা এংগল এবাউট লাবাছনা ক'ব বিচাৰিছোঁ যোনটো আই থিংক ইমান ভাবা নাযায় মানে দ্য জাৰ্ণি নেভাৰ ষ্টপছ আপুনি এক্সপিৰিয়েণ্টৰ পৰা এক্সাম ক্লিয়াৰ কৰিলে লাবাছনাত আমাৰ ট্ৰেইনিং দি থাকোঁতেও সেইটো কথা বহুত কৈছে যে ইটছ কনষ্টেণ্টলি লাৰ্ণিং প্ৰচেছ লাবাছনাত যোৱাৰ পাছত আমাৰ মে বি বুকিছ এডুকেশ্যনটো অলপ কম হৈ গৈছে কিন্তু আমাৰ ফিজিকেল এডুকেশ্যন আমাৰ ডিচিপ্লিন সেইটো বহুত বাঢ়ি গৈছিলে তাত আমি ৰাতিপুৱা সদায় এৰাউণ্ড 5টা 5:30 নিশ্চয় উঠিব লাগে আন্ধাৰ হৈ থাকে আমাক ডেইলি ৰাতিপুৱা ফিজিকেল ট্ৰেইনিঙৰ কাৰণে তলত লৈ যায় পাহাৰ বগাই উঠোঁ পাহাৰ বগাই যাওঁ ৰাতিপুৱা উঠিয়ে বহুত ৰিগাৰাছলি ডিচিপ্লিন ফ'ল' হয় আপুনি ক্লাছত যদি 5 মিনিট আগত আহি নাপায় আপোনাক মানে মেম' দিয়া হয়
অ'কে চ' সেইবিলাক লৈ বহুত ষ্ট্ৰিক্ট আপুনি ক্লাছত এটেণ্টিভ থাকিব লাগিব যদি এটেণ্টিভ নাথাকি মানে ভুলতো যদি চকু জাপি গৈছে আপোনাৰ দেন আকৌ মেমো আহি যায় আপোনাৰ তাত চ' সেইবিলাক মানে বহুত থৰলি মানে আপোনাৰ ওপৰত বিল কৰে যে আপুনি যদি ক্লাছত আছে কোনোবা গেষ্ট স্পীকাৰ হওক কোনোবা লেকচাৰাৰ হওক আপোনাক পঢ়াই আছে আপুনি ইণ্টাৰেক্টিভ মুডত আছে আপুনি মানে এটেনশ্যন দি আছে চ' সেইবিলাকত বহুত মানে আপোনাক গ্ৰুম কৰে মানে বস্তুবোৰ তাত মানে আপোনাৰ এইটো বস্তু বহুত এমফেচাইজ কৰে যে আপুনি চিভিল চাৰ্ভেণ্ট এটা যেতিয়া হৈ যায় আপুনি বহুত ইম্পৰ্টেণ্ট ৰোল এটাত যায় আৰু এট অল টাইমছ ইউৰ আণ্ডাৰ ৱাচ আপুনি পাব্লিকৰ কাৰণে এটা ইনস্পিৰেশ্যন হয় আপুনি পাব্লিক ৱেলফেয়াৰৰ ৰেছপনচিবিলিটিটো লয় চ' আপুনি ইউ আৰ অলৱেজ আণ্ডাৰ দ্য glare 24/7 so you must be at your best conduct আৰু এইবোৰ বস্তুত বহুত এমফেচাইজ কৰে আমাক প্ৰেক্টিকেলি যোনটো আমি এথিক্সত পঢ়োঁ আমি এননিমাছ হৈ থাকিব লাগে অষ্টেৰিটি মেইনটেইন কৰিব লাগে চিম্পল লাইফষ্টাইল এটা হ'ব লাগে সেইখিনি বস্তু লাভাস্তাত আমাক মানে বহুত শিকাবলৈ প্ৰেক্টিকেলি বহুত চেষ্টা কৰে আৰু ফিজিকেল ফিটনেছটোত বহুত এমফেচিছ দিয়ে কাৰণ নৰ্মেলি কি কৰা হয় যেতিয়া আপুনি এক্সামৰ কাৰণে পঢ়ে আপোনাৰ ফিজিকেল ফিটনেছটোত কেতিয়াও ফ'কাছ কৰা নহয় বিকজ খেলা ধূলা কৰা নহয় সময়ে নাপায় আৰু একাডেমিক ছিষ্টেমটো এনেকুৱা যে বহুত কম্পিটিটিভ হয় স্পৰ্টছত ইমান ইম্পৰ্টেঞ্চটো দিয়া নহয় কিন্তু অভাৰ আ লং পিৰিয়ড অফ টাইম যদি এনেকুৱা কৰি থাকে আপোনাৰ ফিজিকেল হেল্থটো বেয়া হৈ যায় ইভেন এজ এডমিনিষ্ট্ৰেটাৰ্ছ ইট ইজ নট গুড বিকজ এজ এন এডমিনিষ্ট্ৰেটাৰ্ছ ইউ হেভ টু বি ফিট ফিজিকেলি ফিট হ'ব লাগিব আপুনি লং টাৰ্ম কৰিব চাকৰিটো 60 ইয়াৰ্ছৰলৈকে ফিট হৈ থাকিব লাগিব চ' সেইটো কাৰণে ফিজিকেলিও বহুত মানে আপোনাক পুছ কৰে এভৰি উইকেণ্ডত আমাৰ হেৰি হয় উইকেণ্ডত দে মানে উইকডেজ নহয় ছেটাৰডে ছানডে এভৰি উইকেণ্ডত আমাক ট্ৰেকত লৈ গৈছিলে আৰু ট্ৰেকত মানে গাড়ী মটৰ নাই আপুনি খোজকাঢ়ি যাব লাগিব কেম্পাছৰ পৰা ট্ৰেকৰলৈকে খোজকাঢ়ি যাব খোজকাঢ়ি আহিব ছেকেণ্ড যোনটো ট্ৰেক হৈছিলে আমাৰ এইটো ভাদ্ৰাছ টেম্পল হৈছিলে ৰাতিপুৱা 6:30 ষ্টাৰ্ট কৰিছোঁ 40 কিলোমিটাৰ খোজকাঢ়িছে মানুহ 40 কিলোমিটাৰ্ছ আপ এণ্ড ডাউন আৰু ডিফাৰেণ্ট টাইমছত মানুহ ঘূৰি আহিছে চবৰে ফিটনেছ বেলেগ 3:30-4টাৰ পৰা মানুহ অহা ষ্টাৰ্ট কৰিছে গৈ আপোনাৰ 7টামান বাজিছে চ' বহুত মানে ৰাতি 7টা বাজি গৈছে আৰু অল দ্য টাইম ইউ আৰ অলৱেজ ৱাকিং আৰু নেক্সট দিনাখন ৰেষ্ট দিছে নে আকৌ পিটি কৰাইছে এদিন ৰেষ্ট পাইছোঁ ছানডে সেইটো দি দিয়ে এদিন বাট মানডে পৰা আকৌ ক্লাছ ষ্টাৰ্ট হৈ যায় আৰু তাত স্পৰ্টছত বহুত এমফেচাইজ কৰে আৰু ক্ৰছ কাণ্ট্ৰি মাৰাথন এটা হয় কি স্পৰ্টছ আছে লাভাস্তাত তাত চব স্পৰ্টছ আছে চব আমাৰ যোনটো স্পৰ্টছ ইভেণ্টছ যোনটো হয় এটা এথলেটিক্স মিট বেলেগকৈ হয় এটা স্পৰ্টছ ইভেণ্ট বেলেগকৈ হয় একদম ওচৰতে আমাৰ স্পৰ্টছ কেম্পাছ যোনটো আছে মই গংগা হোষ্টেলত আছিলোঁ এইটো মানে নিয়েৰেষ্ট টু দ্য স্পৰ্টছ কমপ্লেক্স তাত চব স্পৰ্টছ আছে আপুনি যি মানে ভাবিব পাৰে মানে যোনবোৰ স্পৰ্টছ আমি জেনেৰেলি নৰ্মেলি এক্সেছ নাপাওঁ মানে ছাপ'জ ৰক ক্লাইম্বিং সেইবিলাকো পাৰ্চিউ কৰিবলৈ আৰু পি টি কৰি থকা যোনটো মেণ্ডেটৰী হয় তেতিয়াও এইবিলাক আপোনাৰ মেণ্ডেটৰী হৈ যায় মানে হৰ্চ ৰাইডিং মেণ্ডেটৰীলি কৰিব লাগে ৰক ক্লাইম্বিংটোও মেণ্ডেটৰী কৰিব লাগে এতিয়া ছাপ'জ মোৰ অলপ ফিয়াৰ অফ হাইটছ আছে চ' ৰক ক্লাইম্বিং ইনিচিয়েলি কৰোঁতে বহুত ভয় লাগি আছিলে বাট তাৰ যোনটো আমাৰ ইনষ্ট্ৰাক্টৰ্ছ থাকে আপোনাৰ ইণ্ডো টিবেটিয়ান ITBP ইণ্ডো টিবেটিয়ান বৰ্ডাৰ পুলিচ হয় সিহঁতৰ ইনষ্ট্ৰাক্টৰ্ছবোৰ আহে চ' সিহঁতি মানে একদম ভালকৈ গম পায় মানে প্ৰফেচনেল ৰক ক্লাইম্বাৰ্ছ সিহঁতৰ এক্সপিৰিয়েঞ্চ থাকে কেনেকুৱাকৈ পুছ কৰিব লাগে এতিয়া মোৰ ভয় লাগি আছিলে ভয় কৰোঁতে মানে মটিভেট কৰে মাজে মাজে মানে খঙো কৰে কিন্তু মানে ৰক ক্লাইম্বিংটো কৰাই দিছে মানে যোনটো মানে মোৰ কাৰণে বহুত ভয় লগা বস্তু এটা তাত কৰিলোঁ মানে ফাইনেলি মানে আদাৰৱাইজ মই আই এম প্ৰিটি চিয়'ৰ লাইফত নকৰিলোহেঁতেন বিকজ সেই বস্তুটোৰ পৰা ভয় খাওঁ মানে চ' এইবোৰ ডাইমেনশ্যনছ থাকে কালচাৰেলিও বহুত ফেষ্টিভেলছ হয় ইণ্ডিয়া ডে হয় আপোনালোকে গম পাই চাগে ফটো চটো দেখা পায় তো আমি অসমৰ যিমানজন আছিলোঁ বিহু নাছিলোঁ বিহু এইটো ভাল পায় আপোনাৰ মানে বহুত কি নাছিলে আপোনাৰ মানে বাকীবিলাক ষ্টেটছৰ মানুহ এটি নিজে আহি কৈছে ল'ৰা ছোৱালী দুয়োৱে আমাকো বিহু নাচিব লাগে বিহু নাচালি বেলেগ ষ্টেটৰো মানে দে ৱেৰ ডিমাণ্ডিং আমি ক'লোঁ জাগা ভৰ্তি হৈ গৈছে সিহঁতি মানে নাই আমাকো আহিব লাগে তো ড্ৰেছ আমি অৰ্ডাৰ দিয়াইছোঁ
তাৰপৰা সিহঁতক শিকাইছোঁ আমি নিজেও শিকিছোঁ চ' ইটছ আ ভেৰি গুড কালচাৰেল এক্সপিৰিয়েঞ্চ মানে আমাৰ নৰ্মেলি এক্সপিৰিয়েঞ্চ জাৰ্ণিটো ভেৰি লোনলি হয় ন আপোনাৰ ইণ্টাৰেকশ্যন কৰা নহয় মছুৰীত গৈ সেইটো একজেক্ট অপজিটটো হৈ যায় মানে সিহঁতি ট্ৰাই কৰে যিমান বেছি ইণ্টাৰেকশ্যন ৱেডাৰ থ্ৰু আপোনাৰ মানে একাডেমিক্স লেকচাৰত গ্ৰুপ প্ৰজেক্টছ বা স্পৰ্টছ অৰ কালচাৰেল ইভেণ্টছ সেইটো মানে পূৰা কৰে সদায় থাকে নে আবেলি নে দিনৰ আবেলি অপশ্যনেল হয় ৰাতিপুৱা পিটিটো সদায় মেণ্ডেটৰী আচ্ছা পিটিৰ লগতে স্পৰ্টছো কৰিব পাৰে পিটিৰ লগত কেতিয়াবা ৰানিং থাকে কেতিয়াবা আপোনাৰ বেলেগ বেলেগ ইভেণ্টছ থাকে মানে কাৰোবাৰ হৰ্চ ৰাইডিং হৈ গ'ল কাৰোবাৰ ছুইমিং সদায় বেলেগ বেলেগ মানে সদায় বেলেগ বেলেগ মানে উইক ৱাইজ বেলেগ থাকে নট সদায় আপোনাৰ গ্ৰুপছত ডিভাইড হয় এটা গ্ৰুপৰ এটা এক্টিভিটি থাকে ফৰ 1 উইক সপ্তাহিক ৰূপত হয় সঁচাকৈ আপুনি যেতিয়া কৈ আছিলে যে তাতেও আপোনালোকে বিহু নাচিছে হয় গতিকে মই ছাত্ৰ ছাত্ৰীসকলক এয়াই ক'ব বিচাৰিম যে তোমালোকে যদি UPSCৰ সপোন দেখা UPSC ক্ৰেক কৰা তেতিয়াহে বিহুৰ পৰিচয় অসমৰ বাহিৰতো হ'বগৈ আৰু খুবেই ভাল লাগিছে যে আপোনালোকে তাতেও বিহুৰ পৰিচয় এটা কৰিছে আৰু বেলেগ ষ্টেটৰো ল'ৰা ছোৱালী আহি যে আপোনালোকৰ লগত নাচিছে বা বিহু গীত গাইছে খুবেই ভাল লাগিছে আচ্ছা লাবাসনাৰ ফুড মেনুখনৰ কথাও বহুত ভালকৈ শুনিছোঁ তাতে কি ধৰণৰ খাদ্য আপোনালোকক তাতে দিয়ে লাবাসনাৰ খোৱা মেলা ভালে ক'ম আৰু মানে মই কেনেকুৱা বুজাওঁ আৰু মানে ইটছ ভেৰি গুড মানে অবভিয়াছলি ডেকোৰাম আছে বুলি শুনিছোঁ মানে ডেকোৰাম আছে মানে কাটলেৰীৰ পৰা আদি কৰি এভৰিথিং যিটো ফুড হাইজিন বা ফুড মেনাৰ্ছ টেবল মেনাৰ্ছ সেইখিনি বস্তুৰ ওপৰতো মানে খোৱা মেলাটো ভাল হয় সেইটো মানে আই কান এক্সপ্ৰেছ মানে আমি নৰ্মেলি কি কৰোঁ নৰ্মেলি মেছত খাওঁ বা হোষ্টেলত খাওঁ তাতছে খোৱা মেলা বহুতেই ভাল বাট মোৰ দেন মানে যি খাদ্য পায় খাবলৈ তাতছে বেছি ইম্পৰ্টেণ্ট মানে তাত ইভেন ডেকোৰেমটো ড্ৰিল কৰাই মানে এতিয়া তাত ইভেন মেছত যেতিয়া খাব যাওঁ আমি ফৰ্মেলছত যাব লাগে যদি জোতা কোনোবাই নিপিন্ধে আপোনাক পঠাই দিব যদি আপুনি শ্বাৰ্ট পিন্ধা নাই টি শ্বাৰ্ট পিন্ধিছে আপোনাক পঠাই দিব মেছত যাব নিদিয়ে চ' সেইবোৰ বহুত মেইনটেইন কৰে আপুনি ফোন লৈ যাব নোৱাৰে মেছত যাতে যে মানে আপুনি কথা পাতি আছে যোন মানে আপোনাৰ লগত বহি আছে সেইটো ইণ্টাৰেকশ্যনো যাতে যে হৈ থাকে সেইবোৰ বস্তু বহুত মানে ইণ্টাৰেকশ্যন নহয় সেইবোৰ মানে ভালকে হেৰি কৰে আৰু এইবিলাক বস্তুও আপোনাক শিকাবলৈ চাই যে ইটছ আ বেচিক কাৰ্টেচি যদি আপুনি খাই আছে আপোনাৰ অপজিটত যোনজন মানুহ বহি আছে আপুনি চিনি নাপাব পাৰে বাট কথা পাতিছে অলপ ইন্ট্ৰডাকশ্যন এটা লৈছে সেই বেচিক কাৰ্টেচিটো মানে শিকাবলৈ ট্ৰাই কৰে শ্বেয়াৰিঙো হ'ব তেনেকুৱা বহুত নলেজ শ্বেয়াৰিঙো হয় কানেকশ্যনটো সেনেকুৱাকৈ বিল্ড হয় চ' মানে মোৰ দেন দ্য ফুড এক্সপিৰিয়েঞ্চ ইটছ আ অভাৰঅল এক্সপিৰিয়েঞ্চ মানে বহুত বস্তু তেতিয়াও শিকা যায় লাৰ্ণিং এক্সপিৰিয়েঞ্চ এটা হয় আচ্ছা এতিয়া আপোনাৰ লগত মই আগতেও কথা পাতিছোঁ যেতিয়া আপুনি সদায় এটা কথা কৈছে যে ইট ইজ পচিবল UPSC অসমত এটা খুবেই আনহাৰ্ড বা আনএচিভেবল টেগ হৈ আছে এতিয়াও আমি দেখা পাইছোঁ বা আপুনিও মোক আগতে কৈছে যে লাবাসনাত খুবেই কম সংখ্যক মানুহ আপুনি অসম বা নৰ্থ ইষ্টৰ পৰা পাইছিলে ৰাইট ত' লাবাসনাৰ কথাবোৰো পাতিম আজি কিন্তু তাৰ আগত মই আপোনাৰ পৰা প্ৰথম মন্তব্য ভেৰি ব্ৰিফলি কি অসমীয়া ল'ৰা বা ছোৱালীয়ে UPSC ক্ৰেক কৰাটো আজি 2025ত কিমান সম্ভৱ এইটো একদম সম্ভৱ হয় মানে প্ৰব্লেমটো কি হয় এটা ভয় সোমাই থাকে মই ভাবোঁ এনেকুৱাকৈ ভুল হ'ব পাৰে মোৰ ভাৱটো বাট মেইন বস্তুটো যি ভাবোঁ এটা ভয় সোমাই থাকে ডেট নেশ্যনেল লেভেলত কম্পিট কৰিব পাৰিম নে নাই বা UPSC এক্সামটোৱে টান হয় APSCতকৈ মনত সেইবোৰ ভাৱনা সোমাই থাকে সেইকাৰণে কি কৰে এছপিৰেণ্টে মানে APSCৰ কাৰণেতো পঢ়ে কিন্তু UPSC কাৰণে ইমান আগ নাভাৰে এইটো ইমান লজিকেলো নহয় মই ভাবোঁ কাৰণ লাষ্ট 3 বছৰ হৈ গ'ল চাগে এতিয়া APSC চিলেবাছটো UPSCৰ লগত ইনক্লাইন কৰি দিছে অসম স্পেচিফিক পৰ্চন এটা পঢ়িব লাগে APSCৰ কাৰণে UPSCৰ কাৰণে অপশ্যনেলটো লাগে চ' চিলেবাছটো যি এলাইন হৈ গৈছে আই থিংক যে এই মনত সেই ডাউটটো থাকিব নালাগে যে মানে APSCৰ কাৰণে যদি প্ৰিপেয়াৰ কৰিছোঁ UPSCৰ কাৰণে কৰিব নালাগে কাৰণ বস্তুবোৰ কি হয় যোনবিলাক ষ্টেটছৰ পৰা আপোনাৰ UPSC চিলেক্টেড কেণ্ডিডেটছ বেছি আপুনি UP কওক বিহাৰ কওক হাৰিয়ানা ৰাজস্থান এইবোৰ ষ্টেটছৰ পৰা UPSC চিলেক্টেড কেণ্ডিডেটছ মেক্সিমাম ওলায় তাত যোনে প্ৰিপেয়াৰ কৰে সিহঁতি দুয়োটাৰ কাৰণে ডেফিনেটলি কৰে ষ্টেট পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ কাৰণেও কৰে UPSCৰ কাৰণেও কৰে সেইটো অসমত লাহে লাহে আহি আছে বাট আৰু অলপ ভালকৈ আহিলে বস্তুটো ভাল হয় কাৰণ চিলেবাছ একেই হৈ গৈছে এটা এক্সামৰ কাৰণে আপুনি যিহেতু পঢ়ি আছে ইটো এক্সামৰ কাৰণেও পঢ়ক আৰু ইভেন নাম্বাৰ্ছ গেমটো যদি চাই ইভেন নাম্বাৰ্ছ গেমটোতো মানে ভেৰি ইকুইটেবল হয় মানে কেনেকুৱা ক'ব বিচাৰিছোঁ UPSCত ইউজুৱেলি এৰাউণ্ড 1000টা পষ্ট ওলায় ছেইম চিলেবাছত পঢ়ে
নাম্বাৰ অফ কেণ্ডিডেট যিমানে UPSC দিয়ে চিৰিয়াছ কেণ্ডিডেটছ কৈছোঁ আৰু যিমান পষ্ট থাকে আৰু APSCৰ যিমান ছিটছ ওলায় আৰু APSCত যিমান মানে চিৰিয়াছ এক্সপিৰিয়েঞ্চ থাকে অলপ যদি এনালাইচিছ কৰি যদি চাই সেই ৰেচিঅ'টো মৰলে ছেম থাকে চ' যদিও আমি যিমান মানে ভাবোঁ আপোনাৰ UPSCটো অলপ বেছি কম্পিটিটিভ নেশ্যনেল লেভেল অলপ টান হয় সেইটো মানে বস্তুটো ডিনাই নকৰোঁ কিন্তু মেইনলি চিলেবাছ পেটাৰ্ণ এণ্ড যদি কম্পিটিশ্যনটো আমি ভেৰি এম্পিৰিকেলি মেজাৰ কৰোঁ মানে পূৰা নাম্বাৰ্ছকেইটা চাই মেজাৰ কৰোঁ কিমান ছিটছ আছে কিমান চিৰিয়াছ এক্সপিৰিয়েঞ্চ আছে সেইটো মোটামুটি মৰলে ছেমেই আহে চ' সেইকাৰণে মানে আই ডোণ্ট থিংক একো ৰিজন আছে যে মানে মানুহে অলপ মানে মনত সেই ভয়টো ৰাখিব লাগে যে APSC কাৰণে প্ৰিপেয়াৰ কৰিছোঁ UPSC কাৰণে কৰোঁ নে নাই সেইটো বস্তু থাকিব নালাগে এটা খুব ৰ কুৱেশ্যন আমি বাৰে সময় শুনিবলৈ পাওঁ এক্সপিৰিয়েঞ্চবোৰৰ পৰা আপুনিতো দুইটা পৰীক্ষাই ক্ৰেক কৰিছে APSC UPSC APSC বেছি টান নে UPSC এই প্ৰশ্নটো আপুনি কেতিয়াবা শুনিছেনে মানে এইটো সুধিছে এতিয়া ইয়াত সেইটোৱে ক'ম যে মানে দুয়োৱে যিমান লেভেল অফ টাফনেছ হয় মৰলেছ ছেইম হয় APSC প্ৰিলিমছ লাষ্ট 2 বছৰৰ পৰা বহুত মানে কুৱেশ্যনছবোৰ বহুত টান হৈ গৈছে বিকজ এণ্টায়াৰলি UPSC পেটাৰ্ণ অৰ কিছুমানে ইভেন ক'ব যে ইভেন UPSCতছে টান কৰি দিছে প্ৰিলিমছ আমি যেতিয়া মেইনছ লিখিছিলোঁ যোনটো ইয়াৰ মই ক্লিয়াৰ কৰিছিলোঁ সেই বছৰ APSC মেইনছ ৱাজ ভেৰি টাফ বহুত টান আছিলে এণ্ড বহুতে এইটো ক'ব পাৰে যে মানে UPSC মেইনছৰ কাৰণে ডেট ৱাজ আ ভেৰি গুড এক্সাৰচাইজ অৰ ভেৰি গুড ডেমনষ্ট্ৰেশ্যন মানে যেনেকুৱাকৈ কণ্ডাক্ট কৰা হৈছিলে চ' এতিয়া মানে কিমান টান হয় মোক যদি সোধে মই এইটোৱে ক'ম যে দুটা বহুত কম্পেৰেবল হৈ গৈছে মানে বস্তুটো আৰু অলপ যদি এনালাইচিছ কৰি চাই আমি এতিয়া এক্সপিৰিয়েঞ্চ টাৰ্ণ চিলেক্টেড কেণ্ডিডেটছৰ ইভেন এক্সপিৰিয়েঞ্চে কওক UPSCৰ কিছুমান কুৱেশ্যনছ আপোনাৰ অসমৰ কণ্টেক্সটত দিয়া হৈছে কাৰণ যোনটো ইয়েৰ মেইনছত মই দিছিলোঁ সেই বছৰ মই ফাৰ্ষ্ট ইয়েৰ কুৱেশ্যন কৰি আছিলোঁ মেইনছৰ বিকজ UPSC প্ৰিলিমছ হৈ গ'ল APSC প্ৰিলিমছ হৈ গ'ল দুটাতে ক্লিয়াৰ হৈছে চ' কমন যোনবিলাক ছাবজেক্টছ থাকে দুটাৰে কাৰণে PYQs চাম বিকজ UPSC PYQs অলপ ইজিলি পাই যাওঁ PYQs হৈছে মানে পুৰণি কুৱেশ্যনছবোৰ ফাৰ্ষ্ট ইয়েৰ কুৱেশ্যনছ ইন UPSC লিংগো 2017ত এটা কুৱেশ্যন আহিছিলে ফ্লাডছ মানে মোৰ একজেক্ট কুৱেশ্যনটো মনত নাই বাট একদম ভেৰি ভেগ চামাৰীটো কৈছোঁ হাউ কেন ফ্লাডছ be a source of irrigation and inland navigation. 2017ত UPSC সেই প্ৰশ্নটো সুধিছিলে it was asked in the context of India. কাৰণ UPSC মেইনছৰ কুৱেশ্যন আছিলে সেই ছেইম কুৱেশ্যনটো APSCয়ে in 2023 যোনটো মেইনছ দিছিলোঁ যোনটো বছৰ মোৰ ক্লিয়াৰ হৈছে that was asked in the context of Assam. এইটো ডাইৰেক্ট কুৱেশ্যন এটা নহয় মানে এইটো নৰ্মেল যেনেকৈ প্ৰিপেৰেশ্যন কৰোঁ আমি ফ্লাডছ ইনলেণ্ড ৱাটাৰৱেজ এণ্ড ইৰিগেশ্যন সেইকেইটা জেনেৰেলি বেলেগ বেলেগকৈ পঢ়োঁ এণ্ড UPSCয়ে যেতিয়া টেষ্ট কৰে আপুনি কনচেপ্টছবোৰ পঢ়ি কিনে ইণ্টাৰলাইন কৰিব পাৰিছে নে নাই সেইটো বস্তু চায় অলপ ক্ৰিটিকেল থিংকিং ব্ৰেইন ষ্টৰ্মিংটো লাগে এক্সাম কণ্ডিশ্যনছত লিমিটেড টাইমত সেইটো অলপ ডিফিকাল্ট হয় দিছ এছপেক্ট গেটছ টেষ্টেড মানে তাত সেইটো বস্তু টেষ্ট হয় APSCত ভেৰি চিমিলাৰ টেষ্টিংটো হৈছিলে আই এম ড্ৰয়িং আ পেৰেলেল মানে ইয়াত যে UPSC এটা ডিফিকাল্ট কুৱেশ্যন যোনটো কেইবামান বছৰ আগতে সুধিছে অসমৰ কণ্টেক্সটত সেইটো সোধা হৈছে চ' মানে ইন টাৰ্মছ অফ কিমান টান হয় মই সেইটোৱে ক'ম যে মানে UPSC লেভেলত মানে প্ৰশ্নবোৰটো গুচি গৈছে মানে কাৰেক্ট প্ৰিলিমছত অন্ততঃ আপুনি ডাইৰেক্ট লিংকেজটো দেখাই পাইছে যি ধৰণৰ আমি ইনফেক্ট মই মনত পৰে কেইটামান প্ৰশ্ন UPSC পৰা ডাইৰেক্টলিও ইয়াতে মানে সোধা আহিছে UPSC PYQs ডাইৰেক্টলি বিং ইমপ্লিমেণ্টেড হয়তো অকণমান তাতে এটা দুটা অপশ্যন টুইষ্ট কৰি কিনে APSC ডাইৰেক্টলি সোধা হৈছে গতিকে অসমৰ ছাত্ৰ ছাত্ৰীসকলে যদি UPSCৰ PYQsবোৰো কৰে অন্ততঃ প্ৰিলিমছ পৰ্যায়ত অসমৰ APSCটো বহুত লাভ হ'ব নহয়নে ডেফিনেটলি সেইটোতো থাকিবই সেইটো নিশ্চয় থাকিব এটাই পৃথকতা আমি দেখা পাওঁ যে UPSCত এতিয়া এই যে অপশ্যনছবোৰ অনলি 1 অনলি 2 অনলি 3 অৰ অল দ্য 4 ষ্টেটমেণ্টছ কোনটো ষ্টেটমেণ্ট শুদ্ধ বা ভুল সেইটো নুসুধে কেইটা ষ্টেটমেণ্ট শুদ্ধ হৈছে সেইটো সোধা যায় কিন্তু APSCত এতিয়ালৈ সেই পেটাৰ্ণটো আহি পোৱা নাই কোনটো পেটাৰ্ণ বেছি আপুনি কঠিন বুলি ক'ব আপুনিতো দুইটা পেটাৰ্ণতে ক্ৰেক কৰিছে ইয়াত মানে বস্তুটো কি হয় এতিয়া অনলি 1 অনলি 2 অপশ্যনটো দিলে ইমান দিনতো UPSCত আমি ইউজ কৰি আছিলোঁ এলিমিনেশ্যন সেইটো পাৰ্চিয়েলি এলিমিনেট হৈ গৈছে বাট মানে UPSCৰ কুৱেশ্যনছ কেইটাও যদি আপুনি কৰে বা মানে ৰিচেণ্ট ইয়েৰ্ছৰ কুৱেশ্যনছখিনিও চায়
তাত কুৱেশ্যনটো সদায় মই প্ৰিলিমছৰ কণ্টেক্সত কৈ আছোঁ কুৱেশ্যনছটো এনেকুৱাকৈ ফ্ৰেম কৰিব যে 4টা বস্তুৰ বিষয়ে যদি প্ৰশ্ন কৰিছে 2টা বস্তু আপুনি নিশ্চয় গম পাব আপোনাৰ বেছিক চ'ৰ্চেছৰ পৰা বেছিক চ'ৰ্চেছ মানে আপুনি NCERT কওক বা যি পঢ়ে মানে আপুনি বেছিক চ'ৰ্চেছবোৰ লক্ষ্মীকান্ত কওক বা যি পঢ়ি আছে তাৰ পৰা প্ৰশ্নটো আহিব নহ'লে মেবি 5 বছৰ মেবি 10 বছৰ আৰু মেবি 20 বছৰ আগতে UPSCয়ে সেইটো অপশ্যন সুধিছিলে সেইটো চাগে তেতিয়া ৰং অপশ্যন আছিলে বা কাৰেক্ট অপশ্যনে আছিলে বা কুৱেশ্যনৰ পাৰ্টে আছিলে চ' যদি এক্সপিৰিয়েণ্ট এজনে সেই 20 বছৰৰ কুৱেশ্যনটো ভালকৈ চাইছে মানে কি বুজাওঁ আপুনি কুৱেশ্যনটো পঢ়িলে তাত UPSCৰ লেংগুৱেজটো চালে প্ৰশ্নটো কেনে ধৰণৰ সুধিছে কিবা এক্সট্ৰিম শব্দ দিছে নেকি মানে বস্তুটো কি হয় এটা এক্সাম্পল এটা দিম মই সেইটো দি বুজাব পাৰোঁ 2021ত UPSC এটা কুৱেশ্যন সুধিছিলে অন পাম অইল কাল্টিভেশ্যন তাৰ 3টা ষ্টেটমেণ্ট দিছিলে 2টা ষ্টেটমেণ্ট আপুনি আৰামছে গম পাব এটা ইটছ ইউজেছ যোনটো আমি চবেই গম পাওঁ কছমেটিক্সত ইউজ কৰে ছেকেণ্ড এটা আছিলে এগেইন ভেৰি জেনেৰিক যোনটো ফাৰ্ষ্ট ষ্টেটমেণ্ট আছিলে তাত অলপ ডাউট থাকিব পাৰে তাত কৈছিলে যে পাম অইল কাল্টিভেশ্যন ইজ নেটিভ টু ছাউথ ইষ্ট এছিয়া সেইটো এটা কুৱেশ্যন যোনটো আমি কাৰেণ্ট এফেয়াৰ্ছ যদি পঢ়ি থাকোঁ তেতিয়া আমি ডেফিনেটলি ভাবিম যে আমি ইণ্ডোনেছিয়া মালয়েছিয়া সেইখিনি মানে ব্ৰডলি ছাউথ ইষ্ট এছিয়া ৰিজনৰ পৰা ইম্পৰ্ট কৰা হয় সেইটোৰ বিষয়ে পঢ়ি থাকোঁ ইণ্ডিয়াই লাৰ্জ কোৱান্টিটিজ অফ ফাৰ্ম অইল ইম্পৰ্ট কৰে এইটো আমি GSত পঢ়োঁ মেইনছৰ কাৰণে পঢ়োঁ প্ৰিলিমছৰ কাৰণে পঢ়োঁ এক্সাম কণ্ডিশ্যনত কি হয় সেই একজেক্ট ফেক্টটো নেটিভ হয়নে নাই বিকজ আমি জেনেৰেলি নিউজত পঢ়োঁ ছাউথ ইষ্ট এছিয়া বুলি ইণ্ডোনেছিয়া যদি লিখিছে যে নেটিভ টু ইণ্ডোনেছিয়া তেতিয়া এটা ইনক্লিনেশ্যন থাকে যদিও নেজানো কাৰেক্ট বুলি মাৰ্ক কৰিম বাট UPSCৰ কুৱেশ্যনৰ লেংগুৱেজটো যদি চাই ন এটা বস্তু নোট কৰিব পাৰে অভাৰ ছেভাৰেল ইয়াৰ্ছ এইটো 2021ৰ কুৱেশ্যনটো কৈছোঁ প্ৰিলিমছটো মই দিছিলোঁ সেইকাৰণে ভালকৈ মনত আছে ইভেন 2022ৰ চাই 2023 চাই তাৰ আগৰো চাই জেনেৰেলি কি হয় যেতিয়া UPSC এটা ষ্টেটমেণ্টত নেটিভ বা এণ্ডেমিক শব্দটো লৈ কিবা এটা স্পিচিছৰ কথা পাতে সেই ষ্টেটমেণ্টটো ৰং হয় আচ্ছা এইটো মানে পেটাৰ্ণ আছে মানে পেটাৰ্ণ এটা আছে ওকে চ' এইবিলাক সৰু সুৰা বস্তু আপুনি কুৱেশ্যনটো বাৰে বাৰে যদি চাই থাকে অভাৰ মাল্টিপল ইয়াৰ্ছ তেতিয়া গম পায় মানে আই থিংক ইটছ আ হিণ্ট লেফ্ট বাই UPSC যোনে মানে পাষ্ট ইয়াৰ কুৱেশ্যন ভালকৈ কৰিছে PIQ-বোৰ কৰিলে ভাল হয় মানে তেতিয়া গম পায় আৰু যদি কিছুমান ষ্টেটমেণ্টছত আপোনাৰ চাম বা মেনি শব্দটো থাকে 99.99% আপুনি ক'ব পাৰে যে সেই ষ্টেটমেণ্টটো more or less correct hobo because as a exam setter or because anyone trying to figure that out বহুত difficult হয় হেতু মানে wrong proof কৰা correct কোনবাই PhD কৰি থাকিব পাৰে সেই স্পেচিফিক সেন্টেন্সটোত সো ইভেন এটা সিঙ্গল যদি ইউজ কেজো আহি যায় দেন সেই ষ্টেটমেন্টটো ৰং হৈ যাব সো হেকাৰণে ব্ৰড ষ্টেটমেন্ট এটা দিলে মানে সাম বুলি কয় সাম কলে মানে হেৰি আই এক্সট্ৰিম ষ্টেটমেন্ট মানে ইউজ কৰা নাই হা এক্সট্ৰিম ষ্টেটমেন্ট ইউজ কৰা নাই সো এইবোৰ সৰু খুৰা হেৰি মানে বস্তুবোৰ মানে আনফৰ্চুনেটলি অৰ ফৰ্চুনেটলি কি হয় মানে এইবোৰ বস্তু আপুনি অলপ মানে প্ৰিপাৰেশ্যনত কেইবামান বছৰ মানে সোমালে গম পায় মানে বস্তুটো চ' অভাৰ টাইম আহে বস্তুবোৰ আৰু এইবিলাক ডিছকাশ্যনছ মানে জেনেৰেলি কাৰ লগত কৰা হয় আপোনাৰ কাৰোবাৰ লগত যদি চাইকেলত একেলগে সোমালে মানে ই আপোনাক 1 বছৰ আগতে সোমাইছে সি প্ৰিলিমছ দিলে এবাৰ নহ'ল চ' নেক্সট টাইম আপুনি যেতিয়া প্ৰিলিমছ দিব আপোনাৰ সেই লগৰটোৱে ক'ব এইটো বস্তু এনেকুৱা হয় এইটো চাই ল'ব আপুনি মানে এনেকুৱা আহিলে ৰং মাৰি দিব কিন্তু এইবোৰ সৰু সুৰা মানে বস্তুটো আৰু এইবিলাক এনেই ডিছকাশ্যন হেৰি কৰিবৰ কাৰণে আমাৰ কেইজনমান আমি চিলেক্টেড কেণ্ডিডেট যোন আছিলোঁ সৰু এটা ইউটিউবত ইনিচিয়েটিভ লৈছিলোঁ PYQ এক্সপাৰ্টছ বুলি মই চেনেলটো শ্বেয়াৰ কৰি দিম তাত অলপ চাব পাৰে আৰু আপুনি তাতে নিজে শ্বেয়াৰ কৰে কিছুমানে মই মানে অলপ কেতিয়াবা কৈ দিওঁ বা মোৰ কোনোবা লগৰে কৈ দিয়ে যোন মানে ক্লিয়াৰ কৰিছে বা মানে এটলিষ্ট প্ৰিলিম ষ্টেজটো মাল্টিপল টাইমছ ক্লিয়াৰ কৰিছে অলপ আইডিয়া এটা দি দিয়ে হয় যিবোৰ মানে আপুনি কৈ আছে যে UPSC কিছুমান পেটাৰ্ণ আছে বা ট্ৰিক্স আছে সেইবোৰ আপুনি ডিকোড কৰি কিনে আজি সেইবিলাক মানে অলপ হেৰি কৰি আছো আৰু ইভেন মানে সহায় হ'ব সহায় হয় এইটো হেৰি এটা কাৰণে আৰু ইভেন এইটো ক'ব বিচাৰিছোঁ যে মোৰ মেইনছত যোনটো মানে 40 মাৰ্কছ স্পাইক এটা আহিছিলে কম্পেয়াৰ টু 2021ত যিমান স্ক'ৰ কৰিছিলোঁ আৰু 2023 যিমান স্ক'ৰ কৰিছিলোঁ ইয়াত এটা মেজৰ ডিফাৰেঞ্চ কি আছিলে যে 2023 এটেম্পটত UPSC চিলেবাছ যেতিয়া চেঞ্জ হৈছিলে ফ্ৰম 2013 to 2022
GS 1 2 3 4 যিমান কুৱেশ্যনছ আছিলে গোটেইখিনি নিজে লিখিছোঁ মানে এবাৰ নিজে লিখি ছল্ভ কৰিছোঁ 13ৰ পৰা 13ৰ পৰা মানে কমো 10 বছৰৰ 10 বছৰ PYQs সময় লাগি যায় মানে ইটছ আ ট্ৰেড অফ আপুনি টেষ্ট চিৰিজ দিব পাৰে সেইটো সময়ত আপুনি নিজে পঢ়িব পাৰে নিজে বেলেগ ৱেজত পঢ়িব পাৰে আৰু মেইনছৰ সময়ত মানুহ ইমানখিনি মানে সময় ইনভেষ্ট কৰে ডেট ইজ গিভেন মোৰ সেইটো ইনভেষ্টমেণ্ট মই সেই বছৰ PYQ দিলোঁ মানে অ'কে চ' সেইটো বস্তু কি হৈছে ইভেন মেইনছৰ কাৰণে আপোনাৰ টপিকছ ৰিপিট হয় মানে ৰিপিট হয় মানে 2024 এতিয়া মই লিখা নাই 2023 লিখিছিলোঁ 2023 ফাৰ্ষ্ট এটেম্পটত ফৰ GS 1ৰ আৰ্ট এণ্ড কালচাৰৰ কুৱেশ্যন এটা আহিছিলে ভেডিক এজৰ ওপৰত ভেডিক এজৰ ওপৰত এটা কুৱেশ্যন আহিছিলে 10 মাৰ্কৰ কুৱেশ্যন আছিলে সেইটো মোৰ মনত আছে 10 নে 15 কোনোবা এটা আছিলে বাট ভেডিক এজৰ ওপৰত কুৱেশ্যন আহিছিলে 2024 যোনটো এক্সাম চাইকেল এতিয়া চলি আছে তাৰো GS 1ত অলমষ্ট ভেৰি চিমিলাৰ কুৱেশ্যন আহিছে ট্ৰানজিশ্যন ফ্ৰম আৰ্লি ভেডিক টু লেটাৰ ভেডিক ছ'চাইটি চ' ইভেন পাষ্ট ইয়াৰ কুৱেশ্যনছত বহুত হেল্প হয় মানে ডাইৰেক্ট থিমছ ৰিপিট হয় 2021ত আপোনাৰ কুৱেশ্যন এটা আহিছিলে GS 1ত হাউ এগেইন মোৰ একজেক্ট ভাৰ্বেটিম কুৱেশ্যনটো মনত নাই বাট মানে থিমটো মনত আছে কুৱেশ্যনটো এইটো আহিছিলে লেণ্ডশ্লাইডছ এভালাঞ্চেছ আপোনাৰ হিমালয়াজত কেনেকৈ হয় আৰু হাউ ইজ ইট ডিফাৰেণ্ট ফ্ৰম ৱেষ্টাৰ্ণ ঘাটছ এই ছেইম কুৱেশ্যনটো আপোনাৰ ইডাৰ 2017 বা 2013ত আহিছিলে চ' ইভেন মেইনছত আপোনাৰ মানে কিছুমান টপিক ৰিপিট হৈ থাকে মানে 2021ত এগেইন ইফ মাই মেমৰি চাৰ্ভছ মি কাৰেক্ট ৰিভাৰ ইণ্টাৰলিংকিঙৰ ওপৰত কুৱেশ্যন এটা আহিছিলে এইটো এটা ৰিপিটেড কুৱেশ্যন মেইনছত আগতে আহিছে চ' মানে মেইনলি ব্ৰডলি UPSC প্ৰিপেৰেশ্যনত কি হয় কিছুমান থিমছ ৰিপিট হৈ থাকে প্ৰিলিমছৰ কাৰণে মেইনছৰ কাৰণে সেইটো প্ৰশ্নকেইটা আপুনি মানে জানিলে নহ'ব নিজে অলপ সোমাই যাব লাগিব প্ৰিলিমছৰ কুৱেশ্যনকেইটা চাব লাগিব চালে টাইম লাগে মানে 100টা কুৱেশ্যন যদি আপুনি এক্সাম হলত 2 ঘণ্টাত ছল্ভ কৰিব আপুনি নিজে যদি চাই সেই 2 ঘণ্টাৰ জেগাত আপোনাক 8 ঘণ্টা লাগি যাব যদি ভালকৈ চাই গুগল কৰে ষ্টেণ্ডাৰ্ড চ'ৰ্চেছত চাই ক'ত আছে চ' সেইটোৰ কাৰণে অলপ টাইম ইনভেষ্ট কৰিব লাগে বাট সেইটোত বহুত বেছি আমি যোনটো এটা টাৰ্ম ইউজ কৰোঁ ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট যি পঢ়িলে সেইটো এক্সামত আহিছে নে নাই সেইটো বহুত হেৰি হয় আচ্ছা খুব ধুনীয়াকৈ আপুনি প্ৰিলিমছৰ কেনেকৈ পেটাৰ্ণ ৰিপিট হয় বা মেইনছৰ কি ধৰণে থিমছবোৰ ৰিপিট হয় বা কি ধৰণে আপুনি লাষ্ট 10 ইয়াৰ্ছৰ মেইনছৰ PYQs প্ৰেক্টিছ কৰি আই থিংক এইবোৰ বস্তু যদি আমাৰ অসমৰ ইউথে ৰেপ্লিকেটো কৰে খুবেই লাভান্বিত হ'ব মই আপোনাক এই পৰ্যায়তে সুধিব বিচাৰিম যে বিগিনাৰ্ছ গাইড ফ্ৰম আ টপাৰ মানে কোনোবাই ধৰক আপোনাক চাই আজি অনুপ্ৰেৰিত হৈছে আৰু তেখেতে UPSCৰ কাৰণে অনুপ্ৰেৰণা লৈছে কি ধৰণে তেখেতে প্ৰিলিমছ মেইনছ আপুনিতো ক'লেই প্ৰিলিমছ মেইনছ কেনেকৈ পঢ়িব লাগে বাট এটলিষ্ট অকণমান যদি ষ্ট্ৰেটেজিকেলি আপুনি নিজৰ জাৰ্ণিটোৰ লগত লিংক কৰি কৈ দিয়ে অন্ততঃ আমি কিছুমান কথা কভাৰ কৰা নাই বা বুক লিষ্ট কি আপুনি ফ'ল' কৰিছিলে বা কি ধৰণে কাৰেণ্ট এফেয়াৰ্ছ কৰিছিলে PYQs প্ৰেক্টিছ বা মেইনছ এনচাৰ ৰাইটিংটো অকণমান লেটাৰ হাফতহে আহে আৰম্ভণি পৰ্যায়ত আমি কনচেপচুৱেল বিল্ডআপটো বা কাৰেণ্ট এফেয়াৰ্ছ কেনেকৈ পঢ়িব লাগে সদায় নিউজ পেপাৰ পঢ়িব লাগে নে কিবা বেলেগ পদ্ধতিটো আমি কৰিব পাৰোঁ অকণমান যদি চমুকৈ আপুনি নিজৰ জাৰ্ণিৰ লগত লিংক কৰি কয় চ' মানে নতুন যোনে ষ্টাৰ্ট কৰিব বিচাৰিছে প্ৰিপেৰেশ্যন সিহঁতৰ কাৰণে এইটোৱে ক'ম কেইদিনমান নিউজ পেপাৰখন পঢ়িব আপুনি মানে ৰেগুলাৰ বেচিছ পঢ়িব লাগে তেতিয়া এটা কিউৰিয়চিটি ডেভেলপ হয় পৃথিৱীত কি হৈ আছে কোনটো জেগাত কি হৈ আছে বিগ নিউজ কি হয় ডিবেটছবোৰ কি হৈ আছে কিয় হৈ আছে সেই কিউৰিয়চিটিটো ৰাখি কিনে নিউজ পেপাৰটো কমেও 1-2 মাহ উইদাউট ইণ্টাৰাপশ্যন সদায় পঢ়িব লাগে প্ৰথমতে নিউজ পেপাৰ পঢ়িলে নিশ্চয় সময় লাগিব 1.5 ঘণ্টা 2 ঘণ্টাও লাগি যাব চ' সেইটো ভাবিয়ে আপুনি মানে সদায় নিউজ পেপাৰটো পঢ়িব লাগে তাৰ পাছত আপুনি নিজে গম পাব ধৰিব যে কোনকেইটা ইম্পৰ্টেণ্ট নিউজ হয় কোনকেইটা ইমান ইম্পৰ্টেণ্ট নহয় বা ইমান ৰেলেভেণ্ট নহয় সেনেকুৱাকৈ আপোনাৰ নিউজ পেপাৰ পঢ়া সময়টো 45 মিনিটছ অৰ মেবি হাফ এন আৱাৰ আহি যাব তাৰ লগত দৰকাৰ কি হয় যে এই নিউজটো যে পঢ়িলে সেইটো UPSCৰ কণ্টেক্সত কি ইম্পৰ্টেণ্ট মানে নিউজ পেপাৰ পঢ়িলে আমি কাৰেণ্টলি কি হৈছে সেইটো গম পাওঁ তাৰ কিন্তু এটা বেক ষ্টৰি থাকে সেই বেক ষ্টৰিটোৰ কাৰণে অলপ এডিশ্যনেল ইনফৰমেশ্যন জানিলে ভাল বিকজ UPSC প্ৰশ্নবোৰ সেইটো বেক অফ দ্য মাইণ্ড ৰাখিয়ে ছেট কৰে বুলি মই ভাবোঁ মই সত্যজিৎ ছাৰৰ যোনটো কাৰেণ্ট এফেয়াৰ্ছ এনালাইচিছ হয় ভেৰি শ্বৰ্ট 30 মিনিটছ টু 45 মিনিটছ মই সেইটো বহুত ভাল পাইছিলোঁ ইন দ্য চেন্স কি ছাৰে বেকগ্ৰাউণ্ড ষ্টৰিটো কি চলি আছে সেইটো কৈ দিয়ে যোনকেইটা মষ্ট ইম্পৰ্টেণ্ট হয়
আৰু তাৰ লগত সেইটো কৈ দিয়ে যে UPSCত কি সুধিছিলে আগত চ' সেইকেইটা বস্তু নতুনকৈ ষ্টাৰ্টিং কৰি ফিগাৰ আউট কৰা অলপ দিগদাৰ হয় মানে অলপ মাথা মাৰিব লাগে বহুত গুগলিং কৰিব লাগে চ' মোৰ ৰেকমেণ্ডেশ্যন কি হয় আপুনি 2 মাহ নন ষ্টপ নিউজ পেপাৰ পঢ়ি আছে নিউজ পেপাৰটো ৰাতিপুৱা পঢ়ক যেতিয়া প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰে বা যেতিয়া ব্ৰেক লয় নিউজ পেপাৰ পঢ়িবৰ কাৰণে আৰু ৰাতি পাৰিলে ছাৰে যি পঢ়াইছে এবাৰ চাই দিয়ক ইয়াত মানে মানুহৰ নেক্সট ডাউটবোৰ আহে যে মানে নোট মেকিং কৰিম নে নাই কেনেকুৱা মনত ৰাখিম সেইবোৰ একো নাভাবিব জাষ্ট কিউৰিয়চিটিটো ৰাখক নিউজ পেপাৰত আজি এইটো হ'ল পঢ়িব লাগে ষ্টৰী নিচিনাকৈ পঢ়িলোঁ ছাৰে যি কৈছে বেক ষ্টৰী নিচিনাকৈ শুনি লওক এইটো চাইকেলটো 2 মাহমান চলাওক আপুনি নিজে গম পাই যাব যে ইনিচিয়েলি মানে কি বস্তু ইম্পৰ্টেণ্ট হয় কি নহয় তাৰ লগতে আপুনি চাইমেলটেনিয়াছলি মানে একদম বেচিক্সৰ পৰা ক'ব গ'লে NCERTটো এটা ৰিডিং দিয়ক এগেইন NCERTটো নিউজ পেপাৰ যেনেকৈ কৈছোঁ ষ্টৰী নিচিনাকৈ পঢ়ক 6ৰ পৰা 12লৈকে হিউমেনিটিজবোৰ ছায়েন্সৰবোৰ নালাগে ছায়েন্সৰবোৰ 11-12 বহুত টেকনিকেল হৈ যায় ইমান নুসুধে কেতিয়াও আপ টিল 10 ক্লাছ ছায়েন্সৰ NCERT ফ্ৰম ক্লাছ 6 আৰু হিউমেনিটিজ মানে আপোনাৰ কি হ'ল ছ'চিয়েল ছায়েন্স হৈ গ'ল হিষ্ট্ৰী জিঅ'গ্ৰাফী ইকনমি পাছত বাইফৰ্কেট হৈ যায় এইবোৰ সেইখিনি এবাৰ নিজে ৰিডিং দি লওক আউট অফ কিউৰিয়চিটি একো মনত ৰাখিব নালাগে কনচেপ্ট বুজি পাব পাৰে নাপাব পাৰে একো দিগদাৰ নাই জাষ্ট এটা ব্ৰড অভাৰভিউ পাই যাওক সেইখিনি পঢ়া মানে ফাৰ্ষ্টত আপুনি এবাৰ শেষ কৰক সেইটোত লাগি যাব আপোনাৰ 2 মাহ 3 মাহ লাগি যাব সময় লওক একো নাই এটা ফাৰ্ষ্ট ৰিডিং দি দিয়ক এইটো মানে মষ্ট ইম্পৰ্টেণ্ট বেবি ষ্টেপছ টুৱাৰ্ডছ UPSC জাৰ্ণি টু আ বিগিনাৰ হা কাৰেক্ট গতিকে এনেধৰণে যদি তেওঁলোকে আগবাঢ়ি গৈ থাকে তাৰে পিছত এডভান্স ষ্টেপছত যদি ধৰক প্ৰিলিমছ কোনোবাই কোৱালিফাই কৰিলে বা মেইনছ কোৱালিফাই কৰিলে যিখিনি আপুনি ক'লে PYQs কেনেকৈ লিংক কৰি মেইনছ লিংক কৰি তেনেধৰণে পঢ়িব পাৰে এতিয়া মই আপোনাক এই জাৰ্ণিটোত আপোনাৰ যিটো এটা জাৰ্ণি আছিল যাত্ৰা আছিল তাতে SPMৰ আপুনি সহায় লৈছিলে নেকি কোনোবা এটা পৰ্যায়ত চ' ফাৰ্ষ্ট টাইম যেতিয়া UPSC দিছিলোঁ তেতিয়া কাৰেণ্ট এফেয়াৰ্ছ এণ্টায়াৰলি SPMৰ পৰাই কভাৰ কৰিছিলোঁ তেতিয়া প্ৰিলিমছৰ 2 মাহ নে 1.5 মাহ আগতে এই কাৰেণ্ট এফেয়াৰ্ছ কম্পাইলেশ্যনটো ওলাইছিলে আই থিংক এইটো এতিয়াও কণ্টিনিউ হৈ থাকে সেই ট্ৰেণ্ডটো আপোনাৰ এৰাউণ্ড 500 নে 800টা টপিকছ থাকে 5-8খন PDFত সেইটোৱে ভালকৈ পঢ়িছিলোঁ মাল্টিপল টাইম ৰিভাইজ কৰিছিলোঁ তাৰপৰা বহুত কমন আহিছিলে তাৰপৰা ইভেন UPSC 2021 এটেম্পটতো কমন কুৱেশ্যনছ কভাৰ হৈছিলে সত্যজিৎ ছাৰৰ কভাৰেজটো একচুৱেলি বহুত ভাল হয় মানে ইটছ ভেৰি গুড এণ্ড মানে ভাল হয় ইন দ্য চেন্স মানে কেনেকুৱাকৈ বস্তুটো বুজাওঁ মানে আমি জেনেৰেলি কি কৰোঁ যেতিয়া কাৰেণ্ট এফেয়াৰ্ছ চাওঁ আমি ইউজুৱেলি মানে অল ইণ্ডিয়া লেভেলত চাব যাওঁ মানে আপোনাৰ ভিজন ওলায় বা দেলহি কিবা হেৰিৰ ওলায় আমি মানে কেইজন মানে এইটো বস্তু ডিছকাছেই কৰিছিলোঁ যোন মানে UPSC প্ৰিপেৰেশ্যন কৰি আছিলোঁ 1 বছৰৰ কাৰণে হ'লেও দেন ছাৰৰ মেটেৰিয়েল এণ্ড ছাৰৰ পঢ়োৱা ধাৰণটো যেতিয়া দেখা পালোঁ এণ্ড তেতিয়া ৰিয়েলাইজ কৰিছোঁ যে ছাৰে মানে বহুতখিনি বস্তু বহুত কম সময়ত পঢ়াই দিয়ে আৰু ৰিভাইজ কৰিব পৰাকৈ মেটেৰিয়েলটো ওলাই দিছিলে চ' আমি সেইটো APSC প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰোঁতে যেতিয়া UPSC চাইমেলটেনিয়াছলি কৰি আছিলোঁ APSC স্পেচিফিক যেতিয়া পঢ়িব গৈছিলোঁ তেতিয়া গম পাইছিলোঁ চ' ডেট ৱাজ ভেৰি হেল্পফুল মানে সত্যজিৎ ছাৰৰ যোনকেইটা কম্পাইলেশ্যন মডিউলছ ওলাইছিলে তাৰপৰা মেইনছৰ কাৰণে টেষ্ট চিৰিজটো লৈছিলোঁ APSC কাৰণে ডেট ইয়াৰ কমন হৈ গৈছিলে চিলেবাছ UPSCৰ লগত আৰু অসমৰ যোনখন পেপাৰ আহে GS5 সেইটো এণ্টায়াৰলি SPMৰ পৰাই কভাৰ কৰিছিলোঁ আৰু সেইটো বস্তু আপোনাৰ UPSC ইণ্টাৰভিউটো ডেফিনেটলি হেল্প কৰিলে UPSC ইণ্টাৰভিউ দিওঁতে আমি জেনেৰেলি কি কৰিব লাগে এটা ডিটেইল এপ্লিকেশ্যন ফৰ্ম দিওঁ ডেফ বুলি কওঁ তাত মানে কোনটো ডিষ্ট্ৰিক্ট বিলং কৰোঁ ক'ত জন্ম ক'ত স্কুলিং কৰিছোঁ কোনটো হোম কেডাৰ বিচাৰিছোঁ হোম ষ্টেট কি তো সেইবোৰৰ বিষয়ে আমি পঢ়িব লাগে চ' আপুনি অসমৰ বিষয়ে পঢ়িব লাগিব যদি অসমৰ পৰা আপুনি এক্সপিৰিয়েণ্ট হয় ইণ্টাৰভিউলৈকে গৈ পাইছে তো GS পেপাৰ 5টো বহুত ভালকৈ বেকগ্ৰাউণ্ড দি দিছে মানে UPSC ইণ্টাৰভিউৰ কাৰণে যোনটো কাৰ্চাৰী আণ্ডাৰষ্টেণ্ডিং লাগে তাতছে বহুত বেছি পাই গৈছোঁ বিকজ APSC মেইনছৰ কাৰণে সেইটো পঢ়া হৈছিলে আৰু সত্যজিৎ ছাৰে এইটোতো হেল্প কৰিছিলে 2021 এটেম্পটত আমি কেইজনমানে যোনবিলাকে ইণ্টাৰভিউ দিছিলোঁ এৰাউণ্ড 250টা অসম স্পেচিফিক কুৱেশ্যন ছাৰে মোৰ কাৰণে ৰেডি কৰি দিছিলে মানে যোনটো UPSC ইণ্টাৰভিউত সুধিব পাৰে বুলি ডেট ৱাজ ফৰ 2021 এটেম্প নেক্সট টাইম যেতিয়া UPSC আকৌ মানে চাইকেলত ভালকৈ সোমাইছিলোঁ APSC আকৌ চাইকেলটোত সোমাইছিলোঁ তেতিয়া ছেইম বস্তুটো ৰিপিট কৰিছিলোঁ প্ৰিলিমছৰ টেষ্ট চিৰিজ কাৰেণ্ট এফেয়াৰ্ছ তাৰপৰা মেইনছৰ টেষ্ট চিৰিজ মেইনছৰ GS5ৰ চিলেবাছটো
আৰু ইণ্টাৰভিউ কাৰণে ছেম দুটাতে মক ইণ্টাৰভিউ দিয়া হৈছিলে SPMত 2023 APSC সেইটো মানে UPSC ইণ্টাৰভিউ কাৰণেও হেল্প কৰিলে কাৰণ ফিডবেকটো বহুত কনষ্ট্ৰাক্টিভ আছিলে খুব ভাল লাগিছে আপোনাৰ জাৰ্নিটো শুনি কিনে আৰু এটা দীঘলীয়া যাত্ৰা কিন্তু আঁৰত আছে কঠোৰ পৰিশ্ৰম আৰু সেই পৰিশ্ৰমৰ সফলতাৰে আপুনি আজি যেতিয়া জিলিকি উঠিছে মই ভাবোঁ যে আপোনাৰ জাৰ্নিটোৰ পৰা যিসকলে আপোনাক চাই আছে APSCৰ লগতে UPSCৰ কাৰণেও বহুতো অনুপ্ৰেৰণা পাব আজি মই আপোনাক UPSC ইণ্টাৰভিউৰ এক্সপিৰিয়েঞ্চটো আপুনি অকণমান চমুকৈ ক'লে বাৰু কিন্তু আৰু ভালকৈ শুনিব বিচাৰিম যে ঢলপুৰ হাউচত কি ধৰণে আপুনি এণ্ট্ৰি কৰে বা তাতে গৈ কিনে চেণ্ট্ৰেল হলত কেনেকৈ বহুৱায় আপোনালোকক বা ফাইনেল ইণ্টাৰভিউৰ আগত যেতিয়া ফাইনেল সেই চকীখনত বহাই থয় তেতিয়া আপোনাৰ কেনেকুৱা মানে মনৰ ভিতৰত কেনেকুৱা ভাৱধাৰণা আহে আৰু ফাইনেলি পেনেলত কিমানজনকৈ থাকে কি ধৰণৰ প্ৰশ্ন সোধে অকণমান যদি আপোনাৰ দুটাকৈ UPSC ইণ্টাৰভিউৰ এক্সপিৰিয়েঞ্চ অকণমান যদি চমুকৈ কয় কাৰেণ্ট টাইমছত কেনেকুৱা চলি আছে খুবেই এটা ভাল লাগিব UPSC ইণ্টাৰভিউ কাৰণে মানে এটা ৱৰ্ডে ইউজ কৰিম মানে আই থিংক দেট ইজ ভেৰি এপ্ট ইটছ আ ভেৰি গুড লাৰ্ণিং এক্সপিৰিয়েঞ্চ মানে আপুনিতো প্ৰিপেৰেশ্যন কৰে ইণ্টাৰভিউ কাৰণে তাত লাৰ্ণিং হয় বাট মানে ইণ্টাৰভিউত চেয়াৰমেন বা চেয়াৰপাৰ্চন আৰু যোনবিলাক বাকী অনাৰেবল মেম্বাৰ্ছ থাকে ইহঁতে যোনখিনি কুৱেশ্যনছ সোধে ডেট ইটছেল্ফ ইজ আ অপৰচুনিটি টু লাৰ্ণ মানে বিকজ সিহঁতৰ অভিজ্ঞতা সিহঁতি বহুত ডাইভাৰ্ছ ফিল্ডৰ পৰা আহে আৰু সিহঁতি কুৱেশ্যনবোৰো এনেকুৱাকৈ সোধে যে আপুনি যিখিনি পঢ়িছে যিখিনি অলৰেডি জানে আপোনাৰ যিখিনি নলেজ আছে সেইখিনি সিহঁতি ষ্ট্ৰেচ কৰে মানে আপোনাক আৰু ওলাবলৈ বিচাৰে আপোনাৰ পৰা চ' UPSC ইণ্টাৰভিউ যোনটো আমি দিওঁ সেইটো ইটছ আ ওৱান্স ইন আ লাইফ টাইম এক্সপিৰিয়েঞ্চ কয় বা লাৰ্ণিং এক্সপিৰিয়েঞ্চ কয় ইটছ আ ভেৰি আই অ'পেনিং এক্সপিৰিয়েঞ্চ আপোনাৰ নিজৰ বিষয়েও বহুত মানে ভাবিবলৈ আপোনাক মানে কম্পেল কৰে যে বস্তুটো এনেকুৱা আছিলে এনেকুৱাও ক'ব পাৰি আৰু বহুতে ভাবে যে মানে বহুত গ্ৰিল কৰে বা বহুত ভয় খুৱাই দিয়ে সেইটো নহয় মানে সিহঁতি বহুত প্ৰফেচনেলি আপোনাৰ লগত কথা পাতে বহুত কাম ডাউন কৰে আৰু কৰ্ডিয়েল হয় এই প্ৰেছাৰ টেষ্টিং যোনটো মানে জেনেৰেলি ইণ্টাৰভিউৰ লগত আমি এছ'চিয়েট কৰোঁ সেইটো ইমান হেৰি নহয় মানে বস্তুটো এনেকুৱা নহয় আপোনাক ক'বলৈ চান্স দিয়ে আপোনাৰ অপিনিয়নটো কি হয় ভালকৈ চবে শুনে দি অল দ্য পেনেল মেম্বাৰ্ছ দে আৰ ভেৰি গুড লিচনাৰ্ছ মানে আপুনি যি কৈছে একদম ভালকৈ শুনে তাৰপাছত আপোনাক গৈ কিবা এটা কুৱেশ্যন সুধিব আপুনি ভালকৈ শুনি আছেনে নাই সিহঁতি যি কৈছে সেইখিনিও মানে ভালকৈ চায় চ' ইটছ আ ভেৰি অল ৰাউণ্ড লাৰ্ণিং এক্সপিৰিয়েঞ্চ মানে আপোনাৰ UPSC যেতিয়া আপোনাক প্ৰশ্নবোৰ সোধে এজন মেম্বাৰে সোধে নে কাউণ্টাৰ কুৱেশ্যনছ বেলেগ মেম্বাৰৰ পৰা আহিছিলে মই দুবাৰ যেতিয়া মানে ইণ্টাৰভিউ দিছিলোঁ মোৰ মানে কুৱেশ্যন যেতিয়া সুধিছে এট ওৱান পইণ্ট অফ টাইম এজন মেম্বাৰে সুধি আছে ক্ৰছ কুৱেশ্যনিং মোৰ আন এজন মেম্বাৰে সেনেকুৱাকৈ কৰা নাই মানে দুটা ইণ্টাৰভিউতে বেলেগ হ'ব পাৰে আই এম নট ভেৰি চিয়'ৰ বাট মোৰ নিজৰ এক্সপিৰিয়েঞ্চত ইটছ অলৱেজ মানে ওৱান পাৰ্চনৰ লগত এংগেজমেণ্ট হৈ আছে আপুনি মিডিয়ামটোতো ইংলিছ দিছিলে চাগে ইংলিছ দিছিলোঁ কিন্তু এগেইন মানে আপোনাৰ দেখা পালে ডিটেইল এপ্লিকেশ্যন ফৰ্ম দেখা পালে গম পায় চ' মোৰ ৰাজস্থানত আছিলোঁ পিলানীত বেচেলাৰ্ছ কৰি থাকোঁতে দিল্লী ইউনিভাৰ্চিটিতো আছিলোঁ চ' মোৰ ছেকেণ্ড ইণ্টাৰভিউ হওঁতে অনাৰেবল চেয়াৰপাৰ্চনে ইনিচিয়েলি ইণ্টাৰভিউটো অলপ হিন্দীতে ষ্টাৰ্ট কৰিছিলে ময়ো হিন্দীতে উত্তৰবোৰ দি আছিলোঁ তেতিয়া আপোনাৰ মানে মাল্টিপল লেংগুৱেজ জানিলে বস্তুটো ভাল লাগে ষ্ট্ৰিক্টলি নহয় ইটছ নট অলৱেজ ষ্ট্ৰিক্ট মানে আপুনি যোনটো প্ৰিফাৰেঞ্চ দিছে আপোনাক সোধে আপুনি কি কমফৰ্টেবল হয় যদি আপুনি হিন্দী বেছি কমফৰ্টেবল হয় ইংলিছ যদিও অফিচিয়েলি দিছে ফৰ্মত ভৰি কিনে তেতিয়া আপোনাৰ লগত হিন্দীতো কথা পাতিব পাৰে যদি ভাবে আপুনি হিন্দী ক'ব পাৰে দেন মানে আপোনাৰ লগত হিন্দীতে কথা পাতিব পাৰে সেইটো মানে ভেৰি অ'পেন এণ্ডেড হয় বস্তুটো সেই বস্তুটো আমি APSCটো দেখিবলৈ পাওঁ মাজে সময়ে আপোনাৰ ইংলিছত ষ্টাৰ্ট হ'লগৈ কিন্তু অসমীয়াত গৈ কিনে এণ্ড হৈ গ'ল হয় APSCটো মোৰ লগত ইণ্টাৰভিউ হওঁতে অসমীয়া ইংৰাজী দুটাতে হৈ আছিলে মাল্টিলিংগুৱেল আমাৰ বিশ্বাস আছে আমি বহুত আশাবাদী আপোনাক লৈ যে যি ধৰণে আপুনি UPSCৰ পৰীক্ষাৰ পৰ্যায়ত অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে নিজৰ কৰ্মজীৱনৰ সম্পৰ্কেও আপুনি এই ধৰণে কঠোৰ পৰিশ্ৰম কৰি অসমলৈ আৰু গৌৰৱ কঢ়িয়াই আনক শেষত মই আপোনাক আমাৰ যিসকল এক্সপিৰিয়েঞ্চে আগন্তুক দিনলৈ APSC হওক UPSC হওক পৰীক্ষা দিবলৈ প্ৰস্তুতি কৰি আছে তেখেতসকললৈকে ইয়ৰ ফাইনেল ৱৰ্ডছ মোৰ ফাইনেল ৱৰ্ডছ এইটোৱে হ'ব যে আপোনালোকে নিশ্চয় কষ্ট কৰিব আৰু এইটোত মানে আপোনালোকে
হাৰি নাযাব মানে ইয়াত বহুত ফেলিয়াৰ্ছ থাকিবই মানে ইয়াত যদি আপুনি ভাবিছে ফেলিয়াৰ্ছ নাথাকিব সেইটো নহয় চবেই ফাৰ্ষ্ট এটেম্পটত প্ৰিলিমছ মোৰলেছ ক্লিয়াৰ নহয় তাৰপাছত মেবি মেইনছত ৰখি যায় তাৰপাছত কাৰোবাৰ ইণ্টাৰভিউ ৰখি যায় ইটছ আ ভেৰি লং প্ৰচেছ চ' আপোনালোকে সদায় লাগি থাকিব আৰু অসমৰ পৰা হয় কাৰণে মই এইটো বস্তু আকৌ এমফেচাইজ কৰিম আপোনালোকে প্লিজ যদি APSC কাৰণে প্ৰিপেয়াৰ কৰিছে APSC ক্লিয়াৰো হৈ যাব আপোনালোকে চাকৰি পায়ো যাব UPSCটো নেৰিব UPSCটো টান নহয় UPSCটো বেছি কম্পিটিশ্যন নহয় অসমৰ আৰু মানুহ লাগে আপোনাৰ UPSC ক্লিয়াৰ হ'বলৈ চ' UPSC কাৰণে লাগি থাকিব ভয় নাখাব APSCত হওক বা আপুনি চাকৰি পাই গ'লে তাৰ পাছতো UPSC ক্লিয়াৰ নোহোৱালৈকে মানে লাগি থাকিব ইটছ ভেৰি ডুৱেবল ভয়টো নাখাব সেইটো মানে মষ্ট ইম্পৰ্টেণ্ট থিং মই ক'ব বিচাৰিছোঁ থেংক ইউ ছাৰ গতিকে এয়া আছিলে ছাৰ ৰিকি লহকৰ যোনে UPSCৰ লগতে APSC দুবাৰকৈ ক্ৰেক কৰিছেই তাৰ লগতে UPSCত অল ইণ্ডিয়া ৰেংক 230 অৰ্জন কৰিলে আৰু আপোনালোকৰ লগত আজি তেওঁৰ গোটেই যাত্ৰাটো মুকলি কৰিলে আজিৰ আমি SPM স্পটলাইটৰ অনুষ্ঠানটো ইয়াতে সমাপ্ত কৰিব বিচাৰিম আৰু আজিৰ অনুষ্ঠানটোত আমি কিছুমান এটা নতুন ছেটআপ এটা নতুন মাইকেৰে আপোনালোকলৈ পদক্ষেপটো আগবঢ়াইছিলোঁ গতিকে জনাব যদি আপোনালোকে ভাল পাইছে কোৱালিটিটো আৰু আমাৰ লগত জড়িত হৈ থাকিব আগন্তুক দিনবোৰত আমি চেষ্টা কৰিম এনেকুৱা আৰু অনুপ্ৰেৰণাদায়ক কাহিনী আপোনালোকলৈ আনি থাকিম ধন্যবাদ থেংক ইউ